পিছত আমি এদিন ফুৰিবলৈ গ'লোঁ। তাত আমি বহুতো জেগা চালোঁ আৰু তাত আমি বহুতো আনন্দ উপলব্ধ কৰিছিলোঁ। স্কুল খোলাৰ কাৰণে মই সকলো কিতাপ স্কুল বন্ধ হোৱাৰ আগত যোনবিলাক পাঠ পঢ়াইছিলে সকলো পঢ়ি প্ৰশ্ন উত্তৰ নিজৰ বহীত লিখিলোঁ আৰু স্কুলৰ পৰা দিয়া সকলো এছাইনমেণ্ট কৰি কমপ্লিট কৰিলোঁ। ধুই পখালি যোনটো জোতা সৰু হৈ গৈছে সেইটো নতুনকৈ আনিছোঁ, কিয়নো নিজৰ বন্ধু বান্ধৱীক বহুদিনৰ মূৰত লগ পাম আৰু নিজৰ স্কুলৰ শিক্ষাগুৰুসকলৰ পৰা শিক্ষা পাবলৈ সক্ষম হ'ম। ঘৰতে আছিলোঁ, তাতে মই ভাইটিৰ লগত খেলিলোঁ। ভাইটিৰ লগত খেলি পিনে চুইমিং পুললৈ গ'লোঁ। তাৰপিছত আহি পিনে আকৌ আমাৰ ঘৰতে থাকি পিনে টাইম পাছটো কৰিলোঁ। ভালে লাগিছে। মই খেলিলোঁ, কিতাপ পঢ়িলোঁ, আৰ্টৰ হোমৱৰ্ক কৰিলোঁ। আমাৰ মনালিছা আৰ্ট একাডেমি আমি সৰ্বপ্ৰথমে প্ৰচেছন কৰিছিলোঁ। প্ৰচেছন কৰাৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰোঁ আৰু সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভাল ভাল প্ৰতিভাসমূহ আমি বিকাশ কৰিবৰ বাবে যিমানখিনি পাৰোঁ আমি যত্ন কৰিছিলোঁ।